আজি আমি শিকিম টেলিত নতুন কোম্পানী ক্ৰিয়েট ডিলিট আৰু অল্টাৰ কৰিবৰ কাৰণে কম্পিউটাৰ ৰিলেটেড নতুন নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো প্ৰেছ কৰক ডেস্কটপৰ পৰা টেলি আইকনত ডাবল ক্লিক কৰি টেলিটো ওপেন কৰিম যেহেতু আমি এডুকেশ্যন ভাৰ্চনটো ইউজ কৰি আছো গতিকে আমি ৱৰ্ক ইন এডুকেশ্যনৰ মোডলৈ যাব লাগিব ইয়াত আহি আমি সিলভাৰ বা গোল্ড এডিশ্যন যিকোনো এটা মোড আমি সিলেক্ট কৰিম আমি যেতিয়া প্ৰথমবাৰৰ কাৰণে টেলিটো ওপেন কৰোঁ তেতিয়া এনেকুৱা ধৰণৰ এখন স্ক্ৰীন আমি দেখা পাওঁ য'ত এখন মেনু ওলাই থাকে এই মেনুখনৰ নাম হৈ গ'ল কোম্পানী ইনফো মেনু এই কোম্পানী ইনফো মেনুখনত কেইবাটাও অপশ্যন থাকে তাৰে ভিতৰত ক্ৰিয়েট কোম্পানী নামৰ এটা অপশ্যন থাকে এই ক্ৰিয়েট কোম্পানী অপশ্যনটোলৈ গৈ আমি কোম্পানী বনাব পাৰিম তাৰ কাৰণে আমি কিবৰ্ডৰ এৰো কিসমূহ ব্যৱহাৰ কৰি ক্ৰিয়েট কোম্পানীলৈ যাব পাৰোঁ নাইবা আমি শৰ্টকাটো ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া ইয়াত তোমালোকে দেখা পাবা যে প্ৰত্যেকটো অপশ্যনলৈ যেতিয়া আমি যাওঁ তাত এটা এটা লেটাৰ ৰেড কালাৰ হৈ থাকে যেনেকৈ চিলেক্ট কোম্পানীৰ এছ লেটাৰটো ৰেড কালাৰ হৈ আছে ঠিক সেইদৰে ক্ৰিয়েট কোম্পানীৰ চিটো ৰেড কালাৰৰ হৈ আছে এতিয়া যদি মই চি প্ৰেছ কৰোঁ তেতিয়াও আমি ক্ৰিয়েট কোম্পানী স্ক্ৰীনখন খুলিব পাৰিম মই কিবৰ্ডৰ পৰা চিটো প্ৰেছ কৰিছোঁ এতিয়া আমাৰ সন্মুখত যিখন স্ক্ৰীন আহিছে সেইখনক কয় কোম্পানী ক্ৰিয়েশ্যন স্ক্ৰীন ইয়াত নেমত আমাৰ কোম্পানীটোৰ নাম দিব লাগিব মই আমাৰ কোম্পানীটোৰ নাম এটা দিছোঁ SK ট্ৰেডাৰ্ছ ইয়াৰ পিছত মেইলিং নেমত কোম্পানীৰ নামটো অট'মেটিকেলি আহি যায় কিন্তু আমি যদি বিচাৰিছোঁ যে আমাৰ যিবিলাক ৰিপৰ্ট থাকিব সেই ৰিপৰ্টবিলাক যেতিয়া আমি প্ৰিণ্ট কৰিম তাত বেলেগ এটা নাম আহক তেতিয়াহ'লে আমি মেইলিং নেমত বেলেগ এটা নাম দিব লাগিব কিন্তু নহ'লে আমাৰ মেইলিং নেমত এই যিটো নাম আছে SK ট্ৰেডাৰ্ছ সেইটোৱে থাকিব ৰিপৰ্টবিলাকতো সেই ধৰণে প্ৰিণ্ট হৈ আহিব ইয়াৰ পিছত আহিলে কোম্পানীটোৰ এড্ৰেছ মই আমাৰ কোম্পানীটোৰ এড্ৰেছ এটা দিম মই বিশ্বনাথ চাৰিআলি বুলি দিছোঁ ইয়াৰ পিছত আহিলে ষ্টেটুটৰীত আমি আমাৰ দেশখনৰ নামটো চিলেক্ট কৰি দিব লাগিব আমি সোঁফালে এখন মেনু আছে সোঁফালৰ এই মেনুখনৰ পৰা এৰো কি ব্যৱহাৰ কৰি চিলেক্ট কৰি ল'ম মই ইণ্ডিয়াটো চিলেক্ট কৰিছোঁ এণ্টাৰ প্ৰেছ কৰিছোঁ ইয়াত ইণ্ডিয়া আহিছে ইয়াৰ পিছত ষ্টেটখন চিলেক্ট কৰিব লাগিব একে সোঁফালৰ মেনুৰ পৰা মই আছামলৈ গৈ পেলাই চিলেক্ট কৰি লৈছোঁ ইয়াৰ পিছত পিন নাম্বাৰ দিব লাগিব মই পিন নাম্বাৰ এটা দিছোঁ ইয়াৰ পিছত টেলিফোন নাম্বাৰ ইমেইল এইসমূহ ভৰাই যাব লাগিব ইয়াৰ পিছত আহিলে আমাৰ কাৰেঞ্চি চিম্বল আমাৰ যিহেতু দেশখন আমি ইণ্ডিয়া চিলেক্ট কৰিছিলোঁ সেইকাৰণে কাৰেঞ্চি চিম্বলটো ৰুপিজ নিজে নিজে আহি গৈছে যদি বেলেগ এখন দেশ আমি চিলেক্ট কৰিলোহেঁতেন তেতিয়াহ'লে সেই দেশৰ যি কাৰেঞ্চি চিম্বল আছে সেইটো ইয়াত আহিব তাৰ পিছৰ ঘৰটোত আহিছে মেইনটেইন একাউণ্টছ উইথ ইনভেণ্টৰী আৰু একাউণ্টছ অনলি দুটা অপশ্যন দিয়া আছে আমি যদি অকল একাউণ্টছখিনিহে মেইনটেইন কৰিব বিচাৰোঁ তেতিয়াহ'লে একাউণ্টছ অনলি চিলেক্ট কৰিম আৰু যদি আমি ষ্টকৰ হিচাপ ৰাখোঁ বস্তুৰ হিচাপো ৰাখিব লগা হয় তেতিয়াহ'লে আমি একাউণ্টছ উইথ ইনভেণ্টৰী কৰিব লাগিব বৰ্তমান মই একাউণ্টছ অনলি কৰি লৈছোঁ পিছত আমি একাউণ্টছ উইথ ইনভেণ্টৰীটো সলাই ল'ম যেতিয়া কৰিম ইয়াৰ পিছত আহিলে ফাইনেন্সিয়েল ইয়েৰ আমি জানো যে ফাইনেন্সিয়েল ইয়েৰবিলাক প্ৰত্যেক বছৰৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হয় আৰু পিছৰ বছৰৰ 31 মাৰ্চলৈকে চলি থাকে গতিকে এতিয়া যিহেতু 2020 চন চলি আছে এতিয়া ফাইনেন্সিয়েল ইয়েৰটো হ'ব 1 এপ্ৰিল 2020ৰ পৰা 31 মাৰ্চ 2021লৈকে থাকিব মই ইয়াত 1/4/2020টো দিছোঁ ফাইনেন্সিয়েল ইয়েৰ ফ্ৰম মানে ষ্টাৰ্টিং ডেটটো বুকছ বিগিনিং ফ্ৰমটোত অট'মেটিকেলি ফাইনেন্সিয়েল ইয়েৰৰ ষ্টাৰ্টিং ডেটটো লৈ লয় তাৰমানে আমি কোম্পানীটোৰ কাম কেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ সেইটো বুকছ বিগিনিং ফ্ৰমটোৱে বুজায় যদি আমি 1/4/2020ৰ পৰাই কৰিছোঁ তেতিয়াহ'লে আমি একো সালসলনি কৰিব নালাগে কিন্তু যদি আমি পিছৰ ডেট এটাৰ পৰা কৰিছোঁ ধৰি লৈছোঁ মই 15 এপ্ৰিলৰ পৰা কৰিছোঁ গতিকে মই 15/4/2020 ইয়াত ভৰাম ইয়াৰ পিছত আহিলে সিকিউৰিটি কণ্ট্ৰোল
ডিজিটেলৰ অপেনিং ইন এডুকেশ্যন মোড এতিয়া নো থাকক। ইয়াত আছে ইয়াৰ পিছত আহিলে টেলিভল্ট পাছৱৰ্ড। আমাৰ টেলিত যিখিনি ডাটা থাকিব কোম্পানীৰ, সেই ডাটাখিনি যদি আমি চিকিউৰ কৰি ৰাখিব বিচাৰোঁ তেতিয়াহ'লে আমি টেলিভল্ট পাছৱৰ্ড এটা দিব লাগিব। টেলিভল্ট পাছৱৰ্ড দিলে আমাৰ ডাটাখিনি চিকিউৰ কৰি ৰাখে, সেইখিনি এনক্ৰিপ্টেড ফৰ্মত ৰাখে। আৰু তাৰ উপৰিও আমাৰ আৰু এটা চিকিউৰিটি অপশ্যন আছে, সেইটো হৈছে চিকিউৰিটি কণ্ট্ৰল। ইয়াত আমি বেলেগ বেলেগ ধৰণৰ ইউজাৰ ক্ৰিয়েট কৰিব পাৰোঁ। সেই ইউজাৰবিলাকক বেলেগ বেলেগ ধৰণৰ সুবিধা আমি দিব পাৰোঁ টেলিটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত। আমি টেলিভল্ট পাছৱৰ্ড আৰু চিকিউৰিটি কণ্ট্ৰলৰ ওপৰত বেলেগ এটা ভিডিঅ' বনাম, তাত এই গোটেই ডিটেইলছখিনি দেখুৱাম। ইয়াৰ পিছত মই বৰ্তমান ন'য়ে ৰাখিছোঁ চিকিউৰিটি কণ্ট্ৰলটো। ইয়াৰ পিছত আমি আহিলোঁ বেছ কাৰেঞ্চি চিম্বল। এতিয়া আমাৰ এইটো ৰুপিজে আছে ইণ্ডিয়াৰ কাৰণে। ইয়াৰ পিছত আহিলে ইণ্ডিয়ান ৰুপিজ। এইখিনিত একো সাল সলনি কৰিব নালাগে, ডেচিমেল প্লেচ 2 থাকিব। তাৰপিছত আহিলে ইজ চিম্বল ছাফিক্স টু এমাউণ্টছ, এইটো ন' থাকক। য়েছ হ'লে কি হ'ব, আমি যেতিয়া এমাউণ্টটো লিখিম তাৰ লগত ৰুপিজ শব্দটো অট'মেটিকেলি আহি যাব। ইয়াৰ পিছত চিম্বল ফৰ ডেচিমেল পৰ্চন, এইটো পইচা আছে। তাৰপিছত আহিলে আমাৰ শ্ব' এমাউণ্টছ ইন মিলিয়নছ, এইটো ন' থাকক। তাৰপিছত পুট এ স্পেচ বিটুইন, এইটো য়েছে থাকক। ডেচিমেল প্লেচেছ ফৰ প্ৰিণ্টিং এমাউণ্ট ইন ৱৰ্ডছ, এইটো 2 থাকিব। এইখিনি সাল সলনি কৰিব নালাগে। ইয়াৰ পিছত যেতিয়া আমি এণ্টাৰ প্ৰেছ কৰিম তেতিয়া আমাৰ এটা অপশ্যন দিছে যে একচেপ্ট য়েছ অৰ ন'। যদি আমি য়েছ কৰোঁ তেতিয়াহ'লে আমাৰ কোম্পানীটো ক্ৰিয়েট হৈ যাব, একচেপ্ট হৈ যাব। আৰু যদি ন' কৰোঁ ক্ৰিয়েট নহ'ব। ৱাই প্ৰেছ কৰিলেই হ'ল। এই আমাৰ কোম্পানীটো ক্ৰিয়েট হৈ গ'ল। এতিয়া এই স্ক্ৰীনখনত আমি আমাৰ কোম্পানীটো বাওঁফালে দেখা পাম। এই স্ক্ৰীনখনক কয় গেটৱে অফ টেলি স্ক্ৰীন। ইয়াত আমি বাওঁফালে যদি চাওঁ আমাৰ কোম্পানীটোৰ নামটো আমি ইয়াত দেখা পাম, SK ট্ৰেডাৰ্ছ বুলি আহিছে। আৰু ইয়াৰ ঠিক ওপৰতে আমাৰ কাৰেণ্ট পিৰিয়ডটো ওলাই আছে, 1/4/2020 পৰা 31 মাৰ্চ 2021 ওলাইছে। কাৰেণ্ট ডেটটো ইয়াৰ ঠিক সোঁফালে ওলাই আছে, 15 এপ্ৰিল 2020। গতিকে ফ্ৰেণ্ডছ, এই ধৰণে আমি অতি সহজতে কোম্পানী ক্ৰিয়েট কৰিব পাৰোঁ। এইবাৰ আমি শিকিম আমাৰ কোম্পানীটোত কিবা সাল সলনি যদি কৰিব লগা থাকে সেয়া আমি কেনেকৈ কৰিব পাৰোঁ। আমাৰ কোম্পানীটোত কিবা সাল সলনি কৰিবলৈ হ'লে আমি কোম্পানী ইনফলৈ যাব লাগিব। এতিয়া আমি গেটৱে অফ টেলিৰ সোঁফালৰ যিটো পেনেল আছে, সোঁফালৰ পেনেলটোত যদি আমি চাওঁ, ইয়াত কেইবাটাও অপশ্যন আমি দেখা পাম। চিলেক্ট কোম্পানী, চাৰ্ট কোম্পানী, ডেট, পিৰিয়ড, কোম্পানী ইনফো, এনেধৰণে আছে। আমি প্ৰথমতে কোম্পানী ইনফলৈ যাম। কোম্পানী ইনফলৈ যাবলৈ হ'লে মই মাউচ দি ক্লিক কৰিব পাৰোঁ, নহ'লে শ্বৰ্টকাট হৈছে Alt F3। এতিয়া F3ৰ এটা আণ্ডাৰলাইন আছে, এটা আণ্ডাৰলাইন থাকিলে আমাৰ Alt বুজায়। গতিকে Alt F3 প্ৰেছ কৰি পেলাই আমি কোম্পানী ইনফো খুলিম। এতিয়া কোম্পানী ইনফো মেনুখন আহিলে ইয়াত আমি অল্টাৰ কোম্পানী নামৰ এটা অপশ্যন আছে, তালৈ যাব লাগিব। মই ইয়াত শ্বৰ্টকাট A আছে, A প্ৰেছ কৰিছোঁ। ইয়াত আমাৰ লিষ্ট অফ কোম্পানীজ আছে, SK ট্ৰেডাৰ্ছ। যদি কেইবাটাও কোম্পানী থাকে তেতিয়াহ'লে তাৰ ভিতৰত এটা আমি চিলেক্ট কৰিব লাগিব। কিন্তু ইয়াত যিহেতু আমাৰ এটা কোম্পানীয়ে আছে, গতিকে আমি এণ্টাৰ প্ৰেছ কৰিলেই হ'ল, চিলেক্ট হৈয়ে আছে। মই এণ্টাৰ প্ৰেছ কৰিলোঁ। এইখন যিখন স্ক্ৰীন এতিয়া আমি দেখা পাইছোঁ সেইখন হৈছে কোম্পানী অল্টাৰেশ্যন স্ক্ৰীন। তাৰমানে ইয়াত আমি কিবা সাল সলনি থাকিলে সেয়া আমি কৰিব পাৰোঁ। কোম্পানী অল্টাৰেশ্যনৰ স্ক্ৰীনত গৈ পেলাই আমাৰ কোম্পানীটোৰ মই এটা ইমেইল ভৰাব বিচাৰিছোঁ। ইয়াত গৈ মই এটা ইমেইল ভৰাম। মই ইমেইল ভৰালোঁ। এতিয়া মই একচেপ্ট কৰিবৰ কাৰণে শ্বৰ্টকাট কি Ctrl A প্ৰেছ কৰিব লাগিব। Ctrl A প্ৰেছ কৰিলে এইখিনি ছেভ হ'ল। ইয়াত আমি লিষ্ট অফ কোম্পানীজলৈ ঘূৰি আহিলোঁ। এতিয়া আমি আকৌ বাহিৰলৈ যাবলৈ হ'লে এস্কেপ প্ৰেছ কৰিব লাগিব। এবাৰ দুবাৰ প্ৰেছ কৰিলোঁ, আকৌ এবাৰ প্ৰেছ কৰিছোঁ। এতিয়া আমি গেটৱে অফ টেলি স্ক্ৰীনখন পাইছোঁ। গতিকে এই ধৰণে আমি অতি সহজতে এটা কোম্পানীত কিবা সাল সলনি কৰিব লগা থাকিলে সেয়া আমি কৰিব পাৰোঁ। এইবাৰ আমি চাম আমাৰ কোম্পানীটো যদি কিবা কাৰণত ডিলিট কৰিব লগা হয় সেয়া আমি কেনেকৈ কৰিব পাৰোঁ। কোম্পানী ডিলিট কৰিবৰ কাৰণেও আমি কোম্পানী ইনফলৈ যাব লাগিব। কোম্পানী ইনফত গৈ পেলাই আমি অল্টাৰলৈ যাব লাগিব। আকৌ আমি কোম্পানীটো এইবাৰ চিলেক্ট কৰি ল'ব লাগিব।
কোম্পানী অল্টাৰেশ্যন স্ক্ৰীনখনত গৈ মই কোম্পানীটো যদি ডিলিট কৰিব বিচাৰিছোঁ তেতিয়াহ'লে শ্বৰ্টকাট কি Alt D প্ৰেছ কৰিব লাগিব। মই Alt D প্ৰেছ কৰিছোঁ। এতিয়া আমাক সুধিছে ডিলিট কৰিম নে নকৰিম। যদি আমি ডিলিট কৰিব বিচাৰিছোঁ Y প্ৰেছ কৰিম। মই ইয়াত Y প্ৰেছ কৰি কোম্পানীটো ডিলিট কৰি দেখুৱাই দিব বিচাৰিছোঁ। আকৌ এবাৰ কনফাৰ্মেশ্যন বিচাৰিছে, আমি আকৌ Y প্ৰেছ কৰিম। এবাৰ আমাৰ কোম্পানীটো ডিলিট হৈ যাব। গতিকে কোম্পানীটো ডিলিট কৰাৰ পিছত আকৌ এনেধৰণে কোম্পানী ইনফো স্ক্ৰীনখন ওলাই, য'ত আমাক এটা কোম্পানী চিলেক্ট কৰি ল'বলৈ দিয়ে অথবা নতুন কোম্পানী এটা ক্ৰিয়েট কৰি ল'বলৈ দিয়ে। এবাৰ আমি শিকিম কেনেকৈ কোম্পানী চিলেক্ট কৰিব পাৰি, চাৰ্ট কৰিব পাৰি, ডেট আৰু পিৰিয়ড কেনেকৈ চেঞ্জ কৰিব পাৰি। মই কোম্পানী দুটামান বনাই লৈছোঁ সুবিধাৰ কাৰণে। এতিয়া ইয়াত এটা কোম্পানী ওলাই আছে RM ট্ৰেডাৰ্ছ বুলি। মই যদি বেলেগ এটা কোম্পানী চিলেক্ট কৰিব বিচাৰিছোঁ তেতিয়াহ'লে আমি সোঁফালৰ পেনেলৰ একেবাৰে ওপৰত যিটো অপশ্যন আছে চিলেক্ট কোম্পানী, তালৈ আমি যাম। মাউচ দি ক্লিক কৰিব পাৰোঁ, নাইবা F1 প্ৰেছ কৰিলেও হ'ব। লিষ্ট অফ চিলেক্টেড কোম্পানীজ আহিছে। ইয়াত আমি RM ট্ৰেডাৰ্ছ আৰু ট্ৰেডিভ কম্পিউটাৰ্ছ দুটা কোম্পানী দেখা পাইছোঁ। আমি যদি যোনটো কোম্পানী বিচাৰোঁ সেইটো চিলেক্ট কৰি ল'ব পাৰোঁ। RM ট্ৰেডাৰ্ছটো অলৰেডি চিলেক্ট হৈয়ে আছে, আমি ট্ৰেডিভ কম্পিউটাৰ্ছটো চিলেক্ট কৰি ল'ম। এতিয়া ট্ৰেডিভ কম্পিউটাৰ্ছ চিলেক্ট কৰিলোঁ। এতিয়া আমি দেখা পালোঁ যে ট্ৰেডিভ কম্পিউটাৰ্ছটো একেবাৰে ওপৰত ওলাইছে আৰু তাৰ ঠিক তলতে RM ট্ৰেডাৰ্ছ আৰু ট্ৰেডিভ কম্পিউটাৰ্ছ দুইটাকে দেখা পোৱা গৈছে। ইয়াৰ অৰ্থটো হৈছে RM ট্ৰেডাৰ্ছ আৰু ট্ৰেডিভ কম্পিউটাৰ্ছ দুইটাই চিলেক্ট হৈ আছে, কিন্তু ট্ৰেডিভ কম্পিউটাৰ্ছটো বৰ্তমান এক্টিভ হৈ আছে। সেইকাৰণে ট্ৰেডিভ কম্পিউটাৰ্ছটো বোল্ড টেক্সট দেখা পোৱা গৈছে। এতিয়া যদি আমি RM ট্ৰেডাৰ্ছটো চাট কৰিব লাগে, মানে বন্ধ কৰিব লাগে, বন্ধ কৰাৰ অৰ্থ হ'ল এই লিষ্টখনৰ পৰা আঁতৰাব লাগে। তাৰ কাৰণে আমি চাট কোম্পানীলৈ যাব লাগিব। চিলেক্ট কোম্পানীৰ ঠিক তলতে চাট কোম্পানী আছে। শ্বৰ্টকাট হৈছে Alt F1। মই মাউচ দি ক্লিক কৰিছোঁ। ইয়াত আমি RM ট্ৰেডাৰ্ছটো আঁতৰাবৰ কাৰণে RM ট্ৰেডাৰ্ছত গৈ এণ্টাৰ প্ৰেছ কৰিম। ইয়াৰ পৰা RM ট্ৰেডাৰ্ছটো আঁতৰি গৈছে। এইবাৰ আমি ডেটটো কেনেকৈ সলাব পাৰি আৰু পিৰিয়ডটো কেনেকৈ সলাব পাৰি সেই বিষয়ে চাওঁ। আমি টেলিত কাম কৰোঁতে প্ৰত্যেক দিনে আমি চাব লাগিব যে ডেটটো, কাৰেণ্ট ডেটটো শুদ্ধ হৈ আছে নে নাই। যদি কাৰেণ্ট ডেটটো শুদ্ধ হৈ থকা নাই তেতিয়াহ'লে আমি নতুনকৈ কাৰেণ্ট ডেটটো ভৰাব লাগিব। তাৰ কাৰণে আমি F2 প্ৰেছ কৰিম, নাইবা ৰাইট ছাইডৰ পেনেলৰ পৰা ডেটত ক্লিক কৰিম। ইয়াত আমাৰ কাৰেণ্ট ডেটটো আজি 2 এপ্ৰিল 2020 দেখাইছে। আমি যদি অন্য ডেট এটা দিব বিচাৰোঁ তেতিয়াহ'লে ইয়াত দিলেই হ'ল। এইবাৰ যদি আমি পিৰিয়ডটো সলাব লগা হয়, ঠিক একেধৰণে আমি পিৰিয়ডটোও সলাব পাৰোঁ। পিৰিয়ডটো কেতিয়া সলাব লগা হয়? যেতিয়া ফাইনেন্সিয়েল পিৰিয়ডটো শেষ হয়। অৰ্থাৎ এতিয়া 2020 চন চলি আছে, 2021 চনৰ 31 মাৰ্চলৈকে এই ফাইনেন্সিয়েল পিৰিয়ডটো চলিব। 2021 চনৰ 1 এপ্ৰিলৰ দিনা আমি নতুন পিৰিয়ড এটা দিব লাগিব। তেতিয়া আমি এই পিৰিয়ডত গৈ বা Alt F2 প্ৰেছ কৰি আমি পিৰিয়ডটো সলাব পাৰোঁ। ইয়াত চেঞ্জ পিৰিয়ড বুলি এটা অপশ্যন আহিছে, ইয়াত আমি গৈ পিৰিয়ডটো চেঞ্জ কৰি ল'ব পাৰোঁ। গতিকে আজি আমি কোম্পানী ক্ৰিয়েট কৰাৰ বিষয়ে কেইবাটাও কথা শিকিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত আমি শিকিম গ্ৰুপ আৰু লেজাৰসমূহ কেনেকৈ বনাব লাগে আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে।